বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গুহাৰ সংবাদমেল চন্দ্ৰপ্ৰভা শৈক্ষণিক ভৱনত সংবাদমেল সম্বোধন কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো সংবাদমেলৰ পৰা বৰঞ্চ খিলঞ্জীয়া ৰাইজক তাৰ নেগুৰ বনাই তেনেকৈহে তেওঁলোকক সুৰক্ষা দিবলৈ বিচাৰিছে কোৱা বাহুল্য যে 1946 চনত যদি গ্ৰুপিং আঁচনিয়ে বংগভাষী মুছলিমক মানে গোটেই গ্ৰুপটোৰ ভিতৰত তাৰ লগতে অসমত আধিপত্য দিলেহেঁতেন আজি বংগভাষী হিন্দুক অসমত বৰপীৰা পাৰি দিয়াৰ আয়োজন কৰা হৈছে সেইবাৰ যেনেকৈ ভয়ভীত পাহৰি অসমৰ বিভিন্ন থলুৱা ৰাজআলিত সমবেত প্ৰতিবাদ আন্দোলনত জঁপিয়াই পৰিছিল আৰু আনকি নগাঁৱত ওচমান সদাগৰৰ নেতৃত্বত কিছুমান মানুহে অভিবাসী প্ৰব্ৰজনকাৰী মুছলিমো ইয়াৰ বিৰুদ্ধে কৰিছে সেইদৰে আত্মৰক্ষাৰ একান্ত প্ৰয়োজনত দলে বলে কা আইনৰ বিৰুদ্ধে মৰণপণ যুঁজ দিয়াৰ প্ৰয়োজন উপস্থিত হৈছে সচেতন অসম প্ৰেমী সকলোৱে ঘৰৰ আৰামী আশ্ৰয় নেওচা দি বিৰোধিতাৰ গৰ্জন তুলি শাসক দলৰ হীন প্ৰচেষ্টাক ধিক্কাৰ দিয়ক আৰু এই অভিসন্ধিমূলক আইনখন বাতিল কৰিবলৈ সিহঁতক বাধ্য কৰক 2021 বিখ্যাত কৃষক আন্দোলনে সকীয়াই দিয়ে যে অন্যায়ভাৱে এনে অবৈধ আইন গ্ৰহণ কৰিলেও জনগণৰ সমৰ্থন নাথাকিলে তাৰ প্ৰয়োগ সম্ভৱ নহয় 5 জন তৰুণ শ্বহীদৰ স্মৃতিয়ে আমাক এই ব্ৰত অটল নিষ্ঠাৰে পালন কৰিবলৈ অনুপ্ৰেৰণা দিয়ক মনত ৰাখিব লাগিব আমাৰ সংগ্ৰাম আধুনিক ভাৰতৰ গণতান্ত্ৰিক চৰিত্ৰ বিসৰ্জন দিব পৰা বা দিব খোজা এটা ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে কোনো বিশেষ ভাষা সম্প্ৰদায় বা ধৰ্মৰ বিৰুদ্ধে নহয় আনহাতে কা আইনখন দেশ এটা ধৰ্মৰ বিৰুদ্ধে অৱস্থান লোৱা সংবিধান বিৰোধী পদক্ষেপ সম্প্ৰতি আইনখন 2019 চনত সংসদত গৃহীত হোৱাৰ 4 বছৰ পিছতহে তাৰ নিয়মাৱলী প্ৰস্তুত কৰাৰ যোজনা চলিছে সন্দেহ নাই যে 2019 চনৰ 12 নৱেম্বৰ পুৱা নিশা অসমীয়াৰ ৰুদ্ৰমূৰ্তি দেখিয়েই ইমান দিনে দিল্লীৰ বিজেপি চৰকাৰ থমকি ৰৈছিল 2022 চনমানতে গৃহমন্ত্ৰীয়ে কা আইনৰ নিয়মাৱলী প্ৰস্তুতিৰ কৰা উত্তৰ পূবৰ পৰা হোৱা সমস্যাৰ বাবে পিছ পৰি আছে বুলি লোকসভাত স্বীকাৰ কৰিছে ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে অসমীয়া জাগি উঠিলে কেন্দ্ৰৰ দুৰাকাংক্ষী আধিপত্যবাদী চৰকাৰো থমকি ৰ'ব 2019 চনতো ৰাইজে কাৰফিউ ভংগ কৰি অসম মাতৃৰ অস্তিত্ব ৰক্ষা কৰিবলৈ প্ৰাণ উৎসৰ্গ কৰিবলৈ সাজু আছিল কিন্তু সেই সময়ত একাংশ নেতাই সমগ্ৰ আন্দোলনৰ নেতৃত্ব কৌশলেৰে দখল কৰি এই তেজস্বী আন্দোলনটোৰ জীৱনী শক্তি হ্ৰাস কৰে আৰু শেষত ৰাইজৰ স্বাৰ্থৰ লক্ষ্য নেওচা দি আন্দোলনৰ পথ বিসৰ্জন দিয়ে ইচ্ছাকৃতভাৱে হওক বাধ্যত পৰি হওক তেওঁলোকৰ এই সিদ্ধান্তই বিজেপিক অসমত দ্বিতীয়বাৰ ক্ষমতা দখল কৰি সম্ভৱ কৰি তুলিল সেই সুযোগ গ্ৰহণ কৰি সেই শিবিৰ নিষ্ক্ৰিয় কৰিলে বিজেপি আৰু জনগণৰ মাজত তীব্ৰ প্ৰচাৰৰ সুযোগ গ্ৰহণ কৰিলে এতিয়া অসমৰ মানুহক খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ চলাহী কথা কৈ আন এচাম বিদেশীক পুনৰ অসমৰ প্ৰভুত্ব স্থাপনৰ বাবে বাট কাটি দিছে এই প্ৰসংগত আৰু এটা কথা ৰাইজক স্পষ্টকৈ জনাই দিয়া ভাল আজিও
আজিও অজ্ঞাত কাৰণত অসমৰ জাতীয় স্বাৰ্থৰ অভিভাৱক বুলি দাবী কৰি অহা অগপ দলে বিজেপি দলৰ লগত থাকি কা আইনৰ বিৰোধিতা কৰি যাব বুলি এসময়ত ঘোষণা কৰিছে। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণাৰ পিছতো তেওঁলোকৰ এই বিষয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা নাই। তেওঁলোকে অসমৰ স্বাৰ্থ কেনেকৈ ৰক্ষা কৰিব ইয়েই তাৰ ইংগিত। এটা কথাই বিজেপিৰ অভিসন্ধি আৰু পৰিষ্কাৰ কৰি দিয়ে, কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে যথাযথ আইনগত ব্যৱস্থাৰে 2014 চনলৈকে বিদেশী হিন্দুক আদৰাৰ আয়োজন 2019 চনলৈকে প্ৰসাৰিত কৰা হ'ব। কোৱা বাহুল্য যে এই বিদেশী হিন্দুৰ সংখ্যা আৰু প্ৰভাৱ দুগুণে বৃদ্ধি কৰিব অসমৰ ৰাইজে। আৰু ইয়াৰ ফলত হ'ব কি, এই বিদেশী হিন্দুসকল যেতিয়া আহিব, এইকাৰণে কৰা হ'ব যে তেওঁলোকৰ জৰিয়তে হিন্দু মুছলিম সংঘাত যিটো বিজেপিৰ মূল উদ্দেশ্য, সেইটো বাহাল ৰাখিব পৰা যাব, তাক আৰু শক্তিশালী কৰিব পৰা যাব। অসমৰ ৰাইজে বিজেপিৰ চলাহী কথাত ভোল যোৱাৰ পৰিণাম এনেকুৱাই। ৰাইজে জানে যে NRCত নাগৰিকত্ব সাব্যস্ত কৰা সকলোৰে অসমত ভোট দিয়াৰ ৰাজনৈতিক অধিকাৰ থকাৰ কথা আছিল। আৰু সেইবাবেই সামান্য 2-4টা ভুলৰ চেলুলৈ সমগ্ৰ NRCখনত 50-60 লাখ বিদেশী সোমাই যোৱা বুলি বিজেপি পন্থী মহল কিছুমানে হৈচৈ লগাই NRC কাৰ্যকৰীকৰণ বন্ধ কৰি ৰাখিছে। যদি তাক সম্পূৰ্ণ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছে আৰু বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এই সংবাদমেলত।